দেশৰ গণতন্ত্ৰৰ সংকটৰ এই ক্ষণত অসমৰ ৰাজনৈতিক এটা ভয়াবহ এই সন্ধিক্ষণত সকলোকে মই সংগ্ৰামী অভিনন্দন জনাই ক'ব খুজিছো যে অসমৰ মাটিৰ পৰা ভাৰতবৰ্ষৰ বুকুৰ পৰা এই সাম্প্ৰদায়িক শক্তিক ভয়াবহ ফেচিষ্ট স্বৈৰতান্ত্ৰিক শক্তিক উৎখাত কৰিবৰ কাৰণে সমগ্ৰ ভাৰতবাসী ৰাইজে সমগ্ৰ অসমবাসী ৰাইজে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব সকলোৱে পণ ল'ব লাগিব আৰু সকলোৱে একেলগে ঐক্যবদ্ধভাৱে দেশৰ গণতন্ত্ৰ দেশৰ সংবিধান সুৰক্ষিত কৰিবৰ কাৰণে সকলোৱে অংগীকাৰ ল'ব লাগিব এয়া সময়ৰ আহ্বান আমি সকলোৱে জানো যে দেশত কি হৈ আছে কি চলি আছে কেনেকৈ দেশৰ সংবিধানক কেনেকৈ এটা ভয়াবহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিয়া হৈছে আমি আহি থাকোঁতে আলোচনা কৰিছো যে দেশৰ গণতন্ত্ৰ এতিয়া কোন দিশত গতি কৰিছে দেশৰ গণতন্ত্ৰৰ ঐতিহ্য পৰম্পৰা স্বাভিমান এইবোৰ নাইকিয়া কৰি ধ্বংস কৰি এক স্বৈৰতান্ত্ৰিক হিটলাৰী শাসন ব্যৱস্থাৰে সমগ্ৰ গণতন্ত্ৰ ৰাষ্ট্ৰ ৰাজ্যসমূহক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ হৈছে আইনৰ শাসনৰ প্ৰতি ভাবুকি আহিছে অতি গণতান্ত্ৰিক যিবোৰ স্বতন্ত্ৰ অনুষ্ঠান আছিল ডেমক্ৰেটিক ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যন যিবোৰ আছে এইবোৰক দিনে দিনে মাৰি মাৰি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ চৰকাৰৰ নেতাসকল উদ্যত হৈছে তাৰ লগে লগে ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভ সংবাদ গোষ্ঠী সংবাদ সেৱাক তেওঁলোকৰ ডিঙি চেপি নেলু চেপি মুক্ত কণ্ঠ নাইকিয়া কৰি দিবৰ কাৰণে উঠি পৰি লাগিছে ষড়যন্ত্ৰ আৰম্ভ কৰিছে গতিকে যদি দেশৰ গণতন্ত্ৰ বচাব লাগে গতিকে যদি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ চিন্তাক যদি জীয়াই ৰাখিব লাগে দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানী বীৰ শ্বহীদসকলৰ আদৰ্শ চিন্তা দেশপ্ৰেম জাতি প্ৰেমৰ মহানুভৱতা চেতনাক যদি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে ২৪ হ'ল উপযুক্ত সময় ২৪ত ভাৰতবৰ্ষৰ জনতাই অসমৰ জনতাই বৰপেটাৰ জনতাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু যদি সিদ্ধান্ত গ্ৰহণ নকৰে সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ যদি নকৰে মগজক যদি এবাৰ সুধি নাচায় নিজৰ হৃদয়ক নিজৰ বিবেকক যদি এবাৰ সুধি নাচায় তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ মাজত নাচি বাগি বিনামূলীয়া চাউল আৰু অৰুণোদয়ৰ আঁচনিৰ মাজত নিমজ্জিত হৈ নিজৰ বিবেকক বিক্ৰী কৰি যদি নাচি বাগি ভোটদান কৰিবলৈ যায় দেশৰ না গণতন্ত্ৰ থাকিব না দেশত সমন্বয় মানুহৰ মাজত সকলোৰে মাজত ঐক্যবদ্ধ চেতনা থাকিব না দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা জীয়াই থাকিব গতিকে অতি জটিল সন্ধিক্ষণ সন্মানীয় বন্ধুসকল আপোনালোকে এই সময়ত আপোনালোকে ইয়াত উপস্থিত থকা যিসকল কমৰেড আমাৰ সংগ্ৰামী বিপ্লৱী যিসকল ব্যক্তি আছে সকলোৱে উপলব্ধি কৰিছে সময়ৰ তাৰণা কি সময়ত আমি কি কৰিব লাগে অসমৰ গণতন্ত্ৰত বিশ্বাসী অসমীয়া মানুহৰ জাতীয় স্বাভিমান আৰু জাতীয়তাবাদত বিশ্বাসী প্ৰতিগৰাকী মানুহে উপলব্ধি কৰিছে বুজি আছে বুজি পাইছে যে আমি যদি অসমক বচাব লাগে আমি যদি দেশক বচাব লাগে তেতিয়াহ'লে ভাৰতবৰ্ষৰ মাটিৰ পৰা অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক পুলিয়ে পুখাই উৎখাত কৰিব লাগিব এই কথা প্ৰত্যেকে বুজি পাইছে এতিয়া দায়িত্ব কি কৰ্তব্য কি আমাৰ হাতত বৰ বেছি সময় নাই সন্মানীয় হেমেন দাস ডাঙৰীয়া উদ্ধৱ বৰ্মন ডাঙৰীয়াই ঠিকেই কৈছে যে যিকোনো মুহূৰ্তত নিৰ্বাচন হৈ যাব পাৰে যোৱা ৫খন ৰাজ্যৰ নিৰ্বাচনৰ ফলত তেওঁলোক অত্যুৎসাহী হৈছে কিন্তু আমি আগতেও কৈছিলো যদিহে বিৰোধী শক্তি এক হৈ থাকে বিৰোধী মানুহৰ লগত থকা বিৰোধী ৰাজনৈতিক দলৰ লগত থকা ৬২% ভোট যদি ঐক্যবদ্ধ কৰি আমি ৰাখিব পাৰো বিজেপি সাম্প্ৰদায়িক শক্তি আৰএছএছক উৎখাত কৰাটো তেনেই সহজ আৰু তেনেই সম্ভৱ কেৱল মাত্ৰ বুজি পাব লাগিব
যে 62% এই ভোট আমি কেনেকৈ একত্ৰিত কৰি ৰাখো, ঐক্যবদ্ধ কৰি ৰাখো। যিটো কথা যোৱা 5খন ৰাজ্যৰ নিৰ্বাচনত অকমান বুজি নোপোৱাৰ কাৰণে এই অৱস্থা এটা হ'ল। আপোনালোকে জানে যে 3খন ৰাজ্য য'ত আমি হাৰিছো, মিজোৰামত আঞ্চলিক শক্তি ZPM জিকিল। 3খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল চাব, বিৰোধী শক্তিৰ হাতত কিমান ভোট আছে। বিৰোধী শক্তিৰ হাতত ভোট আছে 51ৰ পৰা 58.58% ভোট, অৰ্থাৎ অলমষ্ট 60% ভোট আমাৰ ওচৰত আছে। 51ৰ পৰা ভেৰি কৰিছে ৰাজ্যপতি, ৰাজ্যখনৰ প্ৰতি পৃথক হৈছে 51%, 54% আৰু 58%। কিন্তু বেছি মেণ্ডেট বিৰোধী শক্তিৰ প্ৰতি ৰাইজে দিছে, জনতাই দিছে। কংগ্ৰেছে অকলে বিজেপিতকৈ 10 লাখ বেছি ভোট পাইছে। কিন্তু আমি মূল ফাণ্ডাটোৱে হ'ল, মূল নীতিটোৱে হ'ল, মূল আদৰ্শটোৱে হ'ল এক হৈ থাকিব লাগিব। এক হৈ থাকিলে আমি বাচিব পাৰিম, সমাজ বচাব পাৰিম, দেশ বাচিব, গণতন্ত্ৰ বাচিব, জাতি বাচিব। অন্যথা না সমন্বয় থাকিব। হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে এতিয়া আপুনি মই গাড়ীখনত আহি থাকোঁতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হ'ল যে আপোনাৰ গাড়ী চলাই অহা মানুহজন হিন্দু নে মুছলমান বিচাৰ কৰা হ'ল। এনেকুৱা এটা পৰিৱেশ আহি গ'ল, হিন্দু মুছলমান য'ত সমন্বয়ৰ বৰ ভেটি শংকৰ আজানে গৈছিলে এখন অসমত, ক'ৰবাত এনেকৈ জেউৰা জপন আদি ৰাস্তা বন্ধ কৰি দিয়া হ'ল। এই পৰ্যায়লৈকে তেওঁলোকে সাম্প্ৰদায়িকতা লৈ গ'ল। গতিকে আমি কেতিয়াও সেই যিটো পৰিৱেশ, সেই ভয়াৱহ পৰিৱেশ, সেই পৰিৱেশ হ'বলৈ কোনো কাৰণতে দিয়াটো উচিত নহয়। আমি হ'বলৈ নিদিওঁ। এইটোৱে আমাৰ সকলোৰে সংকল্প হোৱাটো উচিত। ইতিমধ্যে আগৰ বক্তাই কৈছে যে মূল্য বৃদ্ধি যদি হৈছে, হিন্দুৰ কাৰণেও হৈছে, মুছলমানৰ কাৰণেও হৈছে। আজি যদি চাকৰি বাকৰি পোৱা নাই, হিন্দু মুছলমান শিখ জৈন পাৰ্চী সকলোৰে কাৰণে হৈছে। এইটো কেৱল মাত্ৰ হিন্দুৰ কাৰণে বা মুছলমানৰ কাৰণে হোৱা নাই। আজি যদি গেছৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, আজি নিবনুৱা 23 লাখ অসমত নিবনুৱা হৈছে। আজি যদি টুল টেক্স দিব লগা হৈছে, সেইটো হিন্দু মুছলমান বেলেগে বেলেগে, হিন্দু হলে বেলেগ প্ৰিভিলেজ পাইছে, টেক্স দিব লগা হোৱা নাই, মুছলমান হলে দিব লগা হৈছে, এনেকুৱা হোৱা নাই। এই কথাবোৰ মানুহে বুজা দৰকাৰ, মানুহে জনা দৰকাৰ। সেইকাৰণে এবাৰ নিজৰ মগজ আৰু নিজৰ বিবেকক খুলি চিন্তা কৰি গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা থকা ৰাইজে এই কথাবোৰ বিবেচনা কৰাটো উচিত, বিবেচনা কৰা প্ৰয়োজন। মই তালিকা লৈ আহিছো কি হৈছে। কৃষকৰ কথা কৈছে, কৃষকৰ পাব লগা প্ৰাপ্য তেওঁলোকে ধানৰ দাম নাপায়। আপোনালোকে জানি আচৰিত হ'ব, অসমত 98% পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। এইখন 21শ শতিকাৰ 3য় দশকত বসবাস কৰি আছো অসম। 98% পথাৰত জলসিঞ্চন নাই। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা কয়, এটাতকৈ দুটা খেতি কৰিব নোৱাৰে বুলি কয়। য'ত জলসিঞ্চন যোৱা স্বাধীনতাৰ 75 বছৰ তোমালোকে দিব নোৱাৰিলা, সেইখন অসমত তোমালোকে 2-3টা খেতি কৰাৰ কথা কোৱা। যিখন চৰকাৰে আজিলৈকে কৃষকে পাব লগা 2040 টকা, এতিয়া যিটো ৰেট, সেইটো আমাৰ গাঁৱে ভূঞে পঞ্চায়তে পোৱাৰ ব্যৱস্থা আজি নাই। FCI যেতিয়া ধান কিনে, ডিপু অনলাইন চিষ্টেম বন্ধ কৰি দিয়ে। এমাহ যিটো ৰবি শস্য, খাৰিফ শস্য চবৰ কাৰণে বেলেগ বেলেগ সময় থাকে, স্পেচিফিক টাইম ফ্ৰেম থাকে। 2 মাহ 3 মাহ 6 মাহ য'ত থাকে তাত 15 দিনত বন্ধ কৰি দিয়া হয়। কৈ দিয়া হয় যে দিল্লীৰ পৰা ডিপু অনলাইন চিষ্টেম বন্ধ হৈছে, বিকল হৈ আছে। এয়া হৈ গ'ল ব্যৱস্থা। তাৰ লগে লগে কলা বেপাৰীৰ উৎপাতটো আছেই, যিসকলে আমাৰ সাধাৰণ কৃষক, সাধাৰণ শ্ৰমিক, সাধাৰণ জনতাৰ তেওঁলোকক তেজ শুহি খাইছে। কলা বেপাৰীৰ দৌৰাত্ম দিনে বাঢ়িছে, কমা নাই। তাৰ লগে লগে আমি চৰকাৰে যি ধন আমাৰ যিসকলক কিনিবলৈ দিয়ে, তেওঁলোকেও ধান বা চাউল কিনিবলৈ পাঞ্জাব গৈ পায়গৈ, হাৰিয়ানা গৈ পায়, ৰেগে ৰেগে বুক কৰি আনে, কমিশ্যন লয় আমাৰ মন্ত্ৰীয়ে। কমিশ্যন লোৱাৰ ফলত আমাৰ কৃষকক বিক্ৰী কৰিবৰ কাৰণে জেগা নাই, কৃষকে ভাল উপযুক্ত মূল্য নাপায়। এয়া হ'ল অৱস্থা। এই বাস্তৱ ছবিখন সকলোৱে বুজা দৰকাৰ। আৰু এনেধৰণে সমাজ চলি আছে, এনেধৰণে। আৰু আন কথা বতৰাটো বাদে আত্মনিৰ্ভৰশীলতা, স্বনিৰ্ভৰশীলতা
মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ কেৱল মাত্ৰ ভাল লগা শ্লোগান। আত্মনিৰ্ভৰ কেনেকৈ হ'ম তাৰ কোনো পৰিকল্পনা নাই, নকৰে। কাৰণ কৃষক আৰু শ্ৰমিক যদি ধনী হয় তেতিয়াহ'লে তেওঁলোকে কমিশ্যন লোৱাৰ পৰিৱেশ নাথাকে। সেইকাৰণে কৃষি ক্ষেত্ৰ উৎপাদনীল ক্ষেত্ৰত তেওঁলোকে টকা পইচা ব্যৱহাৰ নকৰে, বিনিয়োগ নকৰে। কৰিব ব্ৰিজ বনাওক লাগে, কিন্তু আমাৰ কৃষকো সমানে ধনী হ'ব লাগিব, সমানে টকা পইচা পাব লাগিব। এইটো হ'ল দায়িত্ব, এইটো জাতীয় দায়িত্ব, গণতান্ত্ৰিক দায়িত্ব। এই দায়িত্ব পালন কৰাৰ পৰা তেওঁলোক সদায় বিৰত থাকে। সেইকাৰণে কণীৰ উৎপাদনৰ লগত, মাছৰ উৎপাদনৰ লগত, মাংসৰ উৎপাদনৰ লগত তেওঁলোকে কোনো ধৰণৰ টকা পইচা পলিচি তেওঁলোকে ব্যৱহাৰ নকৰে। কৃষি উৎপাদন, আনকি চাহ শিল্প, অসমৰ চাহ শিল্পকো তিলকৈ মাৰি পেলাইছে। আমাৰ এই চাহ শিল্প এতিয়া অসমৰ মানুহৰ চিনাকি আছিল, আইডেণ্টিটি আছিল। আন উদ্যোগ প্ৰতিষ্ঠান, আমাৰ স্বাভিমানৰ আন বস্তুটো মাৰি পেলাইছে। 1970 চনলৈকে অসমে ভাৰতবৰ্ষৰ ভিতৰত 50% আধা তেল উৎপাদন কৰিছিল। এতিয়া কমিছে। যেতিয়া কমিলে তেতিয়া আমাক শোধনাগাৰ দিলে, আৰু যেতিয়া আগতে 50% দেশৰ তেল উৎপাদন কৰিছিল তেতিয়া 70 চনলৈকে শোধনাগাৰ দিবলৈ তেওঁলোকৰ সময় নহ'ল। আৰু এতিয়া আমাৰ উৎপাদন কৰি থকা ক্ষেত্ৰসমূহ বিভিন্ন ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিছে। খবৰ ল'ব, ডিব্ৰুগড়লৈ গ'লে খবৰ ল'ব, শিৱসাগৰলৈ গ'লে খবৰ ল'ব। এতিয়া উত্তৰ নৰ্থ বেংকতো বিভিন্ন অইল ফিল্ড আহিছে। মেদান্তাক দিছে নে জন এনাৰ্জিক দিছে নে দীপ এনাৰ্জিক দিছে নে হেলিবাৰ্টনক দিছে, খবৰ ল'ব। আপোনাক খবৰ ল'লে গম পাব। অথচ আমাৰ নিজৰ যিবোৰ অনুষ্ঠান এইবোৰ তিলকৈ মাৰি পেলোৱা হৈছে। আছাম হাইড্ৰ কাৰ্বন আজিলৈকে কোনো ধৰণৰ না মুখ্যমন্ত্ৰীৰ ইনিচিয়েটিভ থাকিলে, না মন্ত্ৰীৰ ইনিচিয়েটিভ লৈ আছাম হাইড্ৰ কাৰ্বনক পুনৰুজ্জীৱিত কৰিলে। মোদী ডাঙৰীয়াই নিজৰ ৰাজ্যত গুজৰাট ষ্টেট পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডক সকলো ধৰণে সহায় সহযোগিতা কৰি ওপৰলৈ দিলে। সকলো উৎপাদন কৰে, এতিয়া তৈল উৎপাদন কৰে, শোধন কৰে, এনাৰ্জি উৎপাদন কৰে। আৰু অসমৰ শাসকে অসমৰ যিবোৰ ৰাজহুৱা খণ্ডৰ যিবোৰ উদ্যোগ আছিল সেইবোৰক দিনে তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। অইল ইণ্ডিয়া লিমিটেডে কওক, বা সিফালে কাগজ কল দুটা আপোনালোকে জানে, শেহতীয়া টিভিত দেখিছে জাগিৰোড কাগজ কলৰ শেষ যিটো তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল যিটো আছিলে মেচিন, সেইটো ভাঙি বগৰাই পেলাইছে। দৃশ্য টিভি আৰু পেপাৰত এই ফটোখন প্ৰকাশ হৈছে। তাৰ মানে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান দিনে এনেকৈ বিক্ৰী কৰি দিয়া হৈছে। তাৰ লগে লগে আৰু আন কথা বতৰাটো আছেই। নিবনুৱাই চাকৰি বাকৰি নাপায়। 23 লাখ নিবনুৱা আছে, আপোনালোকে সকলোৱে জানে। নিবনুৱাসকলৰ চাকৰি দিয়াৰ নামতো কেলেংকাৰী হয়। এতিয়া চাকৰি পাবলৈ হ'লে মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম ল'ব লাগিব। বয়স বেছি কোনোবা মানুহে যদি চাকৰি বিচাৰে তেতিয়া বেলেগ ক্ৰাইটেৰিয়া নালাগে। তেওঁৰ কাৰণে নীতিটো হ'ল জালুকবাৰীত জন্মগ্ৰহণ কৰক। যাৰ বয়স 50 বছৰ, 56 বছৰ, যাৰ বয়স 58 বছৰ, তেওঁক যদি চাকৰি লাগে যেনে তেনে জালুকবাৰী সমষ্টিৰ ভোটাৰ হওক, এইটো হ'ল ক্ৰাইটেৰিয়া। মই 5 গৰাকী মানুহৰ তালিকা দি কৈছিলো যে এইসকলক চি আৰু ডি গ্ৰেডৰ চাকৰিৰ সময়ত তেওঁলোকক বয়স বেছি মানুহক চাকৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে স্বীকাৰো কৰিলে। অতি দুৰ্বল মানুহৰ দৰে দিল্লীত স্বীকাৰ কৰি আহিলে, অসমত কৰিবলৈ ভয় কৰে। দিল্লীত প্ৰতিদিন টাইমৰ অনুষ্ঠানত স্বীকাৰ কৰিলে যে দিলে অসমীয়া মানুহকে দিছে। আমি কৈছো কোনে আপোনালোকক ভূটান আৰু বাংলাদেশৰ মানুহক দিব কৈছে? আমিতো ভূটান, বাংলাদেশ আৰু নেপালৰ মানুহক দিব কোৱা নাই। অসমৰ মানুহকে দিব লাগিব, অসমীয়া মানুহকে দিব লাগিব। কিন্তু তেওঁলোকে আইন বহিৰ্ভূতভাৱে আইন অমান্য কৰি নীতি নিয়ম এইবোৰ ভৰিৰে মোহাৰি বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই কাম কৰিছে। এই যে যিবোৰ কাম কাজ চলি আছে ইয়াৰ বিৰুদ্ধে আমি সকলো সজাগ সচেতন হ'ব লাগিব। টেটৰ চাকৰিয়ালসকলৰ অৱস্থা আপোনালোকে জানে যে এতিয়া সাংঘাতিক তেওঁলোকে আন্দোলন আৰম্ভ কৰিছে। তেওঁলোকৰ পে প্ৰটেকশ্যন নোহোৱাৰ কাৰণে তেওঁলোকৰ চাকৰি ৰেগুলাৰ হ'ব, কিন্তু দৰমহা তেওঁলোকৰ কমিব। ভেঞ্চাৰ স্কুলবোৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ সমস্যাৰ অভাৱ নাই, অন্ত নাই। আমাৰ কৰ্মচাৰীসকলে এতিয়া NPSৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে। আমি সকলোৱে OPSৰ পক্ষত আমি সমৰ্থন আগবঢ়াইছো। আৰু যিসকলে কৰ্মচাৰী আন্দোলন কৰিছে তেওঁলোকেও কৈছে যে যিসকলে OPS সমৰ্থন কৰিব ভোট আমাৰ তেওঁলোকৰ পক্ষত থাকিব। গতিকে আমি OPS এই বিষয়টোৰ প্ৰতিও আমি আমাৰ সকলো 15 দলীয় মৰ্চা একেলগে
আমাৰ সমৰ্থন ঐক্যবদ্ধভাৱে ব্যক্ত কৰিছোঁ আমাৰ নিৰ্বাচনী ইস্তাহাৰত আমাৰ এই বিষয়টো শক্তিশালী ৰূপত উত্থাপিত কৰা হৈছে তাৰ লগে লগে আপোনালোকে সকলোৱে জানে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কুঙা কৰিছে সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত অত্যাৱশ্যকীয় সামগ্ৰী আলু দাইল মিঠাতেল পিঁয়াজ চাউল হালধি নিমখ তেল এইবোৰৰ দাম কিমান বাঢ়িলে গম পায়নে 100% বাঢ়িছে আগতে যদি কোনোবা এটা সামগ্ৰীৰ দাম 20 টকা আছিলে সোণোৱালে যিদিনাখন মুখ্যমন্ত্ৰীত্ব হেৰুৱাইছে যিদিনাখন হিমন্ত বিশ্ব শৰ্মাই গটা মাৰি উলিয়াই দিছে সেইদিনাখন 40 টকা হৈছে আৰু জানি আচৰিত হ'ব জানি থওক আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই 2.5 বছৰ পাৰ হৈছে মুখ্যমন্ত্ৰী হোৱা তেওঁৰ দিনত আৰু 80% 2.5 বছৰত 80% তাৰ মানে বিজেপি চৰকাৰ অহাৰ এই পিৰিয়ডত 7.5 বছৰত 180% অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে 180% বাঢ়িছে হিচাপ নিকাচ কৰি মোৰ লগত তালিকা আছে আৰু এই যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিয় বাঢ়িছে গম পায়নে ইয়াৰ কাৰণ দুটা আমি দুটা কাৰণ বিচাৰি উলিয়াইছো এই যে ইন্ধনৰ দাম বাঢ়িছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে আগতে হাফ সেঞ্চুৰী আছিলে এতিয়া সেঞ্চুৰী মাৰিছে বা সেঞ্চুৰী মাৰু হৈছে গেছৰ চিলিণ্ডাৰ দাম 440 টকা আছিলে এতিয়া কিমান দাম আপোনালোকে কওকচোন তাৰ মানে দুগুণতকৈ বেছি হয় নহয় মানে 100%তকৈ বেছি হয় নহয় ইন্ধনৰ দাম বাঢ়িছে বিদ্যুতৰ মাচুল কেইবাৰ বাঢ়িলে টোটেল এওঁলোকৰ চৰকাৰ আপোনালোকে গম পায়নে টোটেল কিমান বাৰ 12 বাৰ বাঢ়িছে 12 বাৰ বাঢ়িছে তেওঁলোকৰ দিনত বিদ্যুতৰ মাচুল টুল টেক্স কেইখন 4খন নে 5খন আছিল 27খন হ'ল ৰাইজ নে 29খন 27খন টুল বাঢ়িছে তাৰ উপৰিও যান বাহনৰ কৰ বাঢ়িছে ফাইন এতিয়া ফাইন যিকোনো কথাতে ফাইন লগাই দিয়ে তাৰ মানে এইটো এটা কাৰণ আমাৰ এসেনশিয়াল আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আলু দাইল চাউল মিঠাতেলৰ দাম বঢ়াৰ কাৰণ আৰু এটা আগতে কি আছিল যে চৰকাৰী যন্ত্ৰৰ আগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কন্ট্ৰল আছিল তেওঁলোকে বিজেপি চৰকাৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দৰ বা এওঁলোকৰ নিয়ন্ত্ৰণ কৰা গোটেই কথাটো এখন অৰ্ডিনেন্স আনি ইয়াৰ কৰ্তৃত্বটো নাইকিয়া কৰিলে এসেনশিয়াল কমোডিটি এক্ট এখন সংশোধন কৰি দিয়া হ'ল বিজেপি চৰকাৰৰ দিনত কৰি তেওঁলোকে এই সামগ্ৰীবোৰৰ ওপৰত আগতে যিটো কন্ট্ৰল আছিল নিয়ন্ত্ৰণ আছিল এইটো নাইকিয়া হ'ল তাৰ বিপৰীতে বেপাৰীসমূহৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰে আপোনালোকে জানি আচৰিত হ'ব 2021 চনতে কেৱল মানি ৰিচিপ্ট ফাঁচী বজাৰত টুগলা চান্দাৰ পৰিমাণ 23.06 কোটি টকা 2021 চনত এই হিচাপটো ৰাখি থওক আপোনালোকে জনা দৰকাৰ গতিকে এইবোৰ কাৰণতে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম এনেকৈ হুৰে বাঢ়িছে আৰু আমাৰ ৰজা মুখ্যমন্ত্ৰীটো এতিয়া মুখ্যমন্ত্ৰী হৈ থকা নাই ৰজাহে হ'ল ৰজাই কি কৰিছে চাব দেই ৰজাই 2021-22 চনত হেলিকপ্টাৰ আৰু চাৰ্টাৰ ফ্লাইট চলোৱাৰ নামত 20 কোটি টকা খৰচা কৰিছে 21-22 চনত তেওঁলোকে 34.13 কোটি টকা খৰচা কৰিছে এইটো হৈ গ'ল আমি কোৱা কথা নহয় ৰঞ্জিত দাসে বিধানসভাৰ মজিয়াত নিজে দিয়া তথ্য পেপাৰবোৰত এডভাৰটাইজ দিয়াৰ নামত কিমান খৰচা কৰিছে জানে নেকি আপোনালোকে দুবছৰত 200 কোটি টকা 100 কোটি টকা প্ৰতি বছৰে খৰচা কৰিছে এয়া হ'ল তেওঁলোকৰ কাৰবাৰ কেশৱ মহন্তৰ ভায়েকৰ বিয়া খাবলৈ হেলিকপ্টাৰ লৈ যায় গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ বিভাগীয় মন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ যায় মানকাছৰলৈ বিভাগীয় মন্ত্ৰীয়ে তেওঁ নিজৰ আঁচনি মানে জল জীৱন মিছনৰ ফিতা কাটিবলৈ হেলিকপ্টাৰ লৈ মানকাছৰলৈ যায় এয়া হ'ল অৱস্থা এনেকৈ ৰাজহুৱা ধন মানে সাধাৰণ জনতাক ডিঙি চেপি টেটু শুহি তেজ খাইছে তেজ খোৱা চৰকাৰ এখন আৰু নিজে কমিছন সিন্ডিকেট এইবোৰ আগতে বেলেগ মানুহ আছিল বেলেগে এতিয়া বেলেগ নাই ওৱান মেন শ্ব' আৰু লগত নন্দী আৰু ভিংগী দুগৰাকী আছে আপোনালোকৰ আৰু এগৰাকী ভিংগী আছে গতিকে
নন্দী ভিংগী দুগৰাকীক লৈ পৰিয়াল বাঢ়িছে অকণমান মুখ্যমন্ত্ৰীৰ পৰিয়াল অলপ বাঢ়িছে তেওঁৰ পত্নীয়েতো কৰে এইটো মাটি কেলেংকাৰী কৰিলে তেওঁৰ উত্তৰ গুৱাহাটীত কৰিলে কলিয়াবৰত মাটি কেলেংকাৰী কৰিছে বাগান চাগান কিনিছে নিজৰ নামতে বাগান আছে 10 কোটি টকীয়া ৰাজ সাহায্য পাইছে গতিকে এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি যুঁজিব লাগিব আমি সকলোৱে সংঘবদ্ধভাৱে ঐক্যবদ্ধভাৱে ফাইট কৰিব লাগিব গতিকে ৰাইজ আমি সকলোৱে একত্ৰিতভাৱে যুঁজোৱা হওক সকলোৱে এই যে ভয়াবহ দুৰ্নীতিৰ বজাৰ এখন মেলি দিছে চাৰিওফালে কয়লাৰ সিন্ডিকেট সুপাৰীৰ সিন্ডিকেট গৰুৰ সিন্ডিকেট মহৰ সিন্ডিকেট পানৰ সিন্ডিকেট কণীৰ সিন্ডিকেট মাছৰ সিন্ডিকেট এইবোৰৰ বিৰুদ্ধে আমি সকলোৱে যুঁজিব লাগিব দুৰ্নীতি মুক্ত সমাজ এইটো কেৱল মাত্ৰ এটা শ্লোগান এটো দেখিবলৈ ভাল লগা বস্তু তেওঁলোকৰ মূল মতটোৱে হ'ল দুৰ্নীতিযুক্ত এখন সমাজ দুৰ্নীতিৰে লুটিপুটি থকা সমাজ আৰু এই দুৰ্নীতিৰ চৰকাৰ বেলেগ আন কোনো নহয় অসমৰ মুখ্যমন্ত্ৰী পৃথিৱীৰ ইতিহাসত মানে অসমৰ ইতিহাসত ৰাজনৈতিক ইতিহাসত লিখা থাকিব আটাইতকৈ নিষ্কৰ্মা কাম নোহোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লিখা ৰাখিব মই কৈছো শুনক কাৰণ 1,50,000 কোটি টকা ঋণৰ বোজা লৈ যি চৰকাৰ চলাইছে ধাৰ ধুৰ লৈ সংসাৰ চলোৱাটো সহজ নহয় জানো ধাৰ লৈ সংসাৰ চলাবলৈ কি প্ৰব্লেম আছে 1,50,000 কোটি টকা ঋণৰ বোজা জন্ম হৈ শিশুৱে যেতিয়া প্ৰথমটো কান্দুন দিয়ে 40,000 টকাৰ ঋণৰ বোজা গাত আহি যায় এয়া হল অৱস্থা গতিকে এই অৱস্থাৰ পৰা আমি সমাজক উদ্ধাৰ কৰিব লাগে এই অৱস্থাৰ পৰা আমাৰ সমাজখনক বচাব লাগে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যে নিজে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলে যি মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলা আৰম্ভ কৰিব তাক ৰাজহুৱা খণ্ডৰ বিদ্যালয় চৰকাৰী খণ্ডৰ বিদ্যালয় অৱস্থা যে ভাল নহয় এই কথা নিশ্চিত যিখন ৰাজ্যত মুখ্যমন্ত্ৰী যেতিয়া বেপাৰী হ'ব তেতিয়া জনতাৰ অৱস্থা এনেকৈ পানীত হাঁহ নচৰা অৱস্থা হোৱাটো স্বাভাৱিক গতিকে এখন গণতন্ত্ৰ ইয়াত জনতাই আপোনাক মোক সমাজৰ সেৱা কৰিবৰ কাৰণে আগবঢ়াই দিছে দেশৰ সেৱা ৰাইজৰ সেৱা জনতাৰ সেৱা জনতা জনাৰ্দন বুলি সেইকাৰণে কৈছে গতিকে আজি সেইসকলে কৰি আছে কি কোটি কোটি পৰ্বত সম সম্পত্তি তেওঁলোকে গঢ়িছে আৰু সেইকাৰণে আমি কৈছো যে আমাৰ বেলেগে কৈ থাকে নেৰেটিভ তেওঁলোকে আমুক নেৰেটিভ হিন্দু মুছলমানৰ নেৰেটিভ আৰম্ভ কৰিলে হিতাধিকাৰী নেৰেটিভ আৰম্ভ কৰিলে আমাৰ মূল নেৰেটিভ অসম জাতীয় পৰিষদ 15টা দলৰ মূল নেৰেটিভটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সিন্ডিকেট ৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দুৰ্নীতি সিন্ডিকেট ৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নী পুত্ৰ আৰু তাৰ দুই নন্দী ভিংগী ককাক ভায়েকৰ দুৰ্নীতি এইটো হ'ব আমাৰ এই নিৰ্বাচনত মূল ইছ্যু আৰু এইটোৱে মেইন ইছ্যু ইয়াৰ পৰা কেতিয়াও কোনেও ডাইভাৰ্ট হোৱাটো উচিত নহয় আৰু আমি যদি এক হৈ থাকো এইটোৱে আটাইতকৈ ষ্ট্ৰং নেৰেটিভ হ'ব এইটো ইয়াতকৈ শক্তিশালী নেৰেটিভ নাই যদি এক হৈ আছো মানে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কপা আৰম্ভ কৰে সেইকাৰণে ভাঙিবলৈ চেষ্টা কৰে কাৰোবাক ধৰে বেলেগ এটা ৰাজনৈতিক দলৰ মূল ৰাজনৈতিক দল আমাৰ দলৰে কাৰোবাক এটাক ধৰে বেলেগ কাৰোবাৰ এটাক ধৰে কংগ্ৰেছৰ দুজন মানক ধৰে এনেকৈ ধৰি চেষ্টা কৰে যে কেনেবাকে এওঁলোকক অকণমান ইফাল সিফাল কৰিব পাৰে নেকি ইউনিটিটো বেয়া কৰি দিব পাৰে নেকি আমাৰ সেইকাৰণে আমাৰ মিটিং হোৱাৰ আগে আগে তেনেকুৱা ধৰণৰ কিবা এটা কৰোৱাই দিয়ে মনত ৰাখিব আপোনালোকে ভালকে চাব আপোনালোকে হয়তো মন কৰা নাই অবজাৰ্ভ ভালকে কৰা নাই বিৰোধী ঐক্য মঞ্চৰ মিটিং যেতিয়াই হ'ব তাৰ দুদিনমানৰ আগতে কোনোবাই কিবা এজন কৈ দিয়ে এইটো চাই থাকিবচোন ভালকে অবজাৰ্ভ কৰকচোন তাৰমানে চেষ্টা কৰিছে তেওঁ যেনে তেনে এইটো ভাঙিব লাগে আৰু যেতিয়া আমি ইউনাইটেড হৈ থাকিম ঐক্যবদ্ধ হৈ থাকিম একেলগে যুঁজিম আৰু সকলোৰে কাৰণে যুঁজিম তেতিয়া আমাৰ এই ঐক্যবদ্ধ শক্তিক কোনেও বাধা দি ৰাখিব নোৱাৰে এই কথা নিশ্চিত গতিকে দীঘলীয়া কথা নকওঁ বুলি বহুত দীঘলীয়া কথা ক'লো আমি সকলোৱে একেলগে আগন্তুক দিনত আগবাঢ়িম আমাৰ এই প্ৰতিশ্ৰুতি আৰম্ভণিৰ পৰা আছে আমি আৰম্ভণিৰ পৰা কৈছো বাই ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে বিৰোধীৰ ৰুমৈ হতিয়া প্ৰাৰ্থী হ'ব লাগে একেলগে যুঁজিব লাগে যাৰ লক্ষ্য সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰা সাম্প্ৰদায়িক AIDF-ক অসমৰ মাটিৰ পৰা বিদায় দিয়া এই লক্ষ্য লৈ আমি সকলোৱে কাম কাজ কৰিব লাগে গতিকে ৰাইজ আমি সকলোৱে তেওঁলোকৰ যি বৰ্ণবাদ ইতিমধ্যে আৰম্ভ কৰিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্ণবাদী চিন্তাৰে শেহতীয়াকৈ এটা নিজৰ ছ'চিয়েল মিডিয়াত বক্তব্য ৰাখিছিল। ৰাইজৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া হোৱাৰ লগে লগে তাৰ পৰা আঁতৰাই দিলে। তাৰমানে যিটো বৰ্ণবাদী মন, সেই কথা বতৰা ইতিমধ্যে প্ৰতিফলিত হৈছে। বৰ্ণবাদী চিন্তাৰে যে কাম কৰিছে তাৰ প্ৰতিফলন হৈছে। আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শকো প্ৰত্যাহ্বান আৰু ভাবুকি কঢ়িয়াই আনিছে। তাৰ কাৰণে মাজুলীত এই এক্সাৰচাইজ, তাৰ কাৰণে শংকৰদেৱৰ ব্যক্তিত্ব, তেওঁৰ চিন্তাক বেয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ বেয়াকে কৰা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীও এতিয়া আৰম্ভ কৰিছে, তেওঁ কনৌজৰ পৰাহে আহিছিল। এই কথা বতৰাবোৰ কৈ মানুহক যদি আজি শংকৰদেৱৰ ব্যক্তিত্ব, তেওঁৰ চিন্তা আদৰ্শক দুৰ্বল কৰি দিব পাৰে, তেতিয়াহ'লে অসমৰ সমাজ ভাঙি দিব। সেইকাৰণে এই লক্ষ্যটো অতি পৰিকল্পিতভাৱে এই কাম কাজবোৰ আৰম্ভ কৰিছে। গতিকে ৰাইজ, আমি সকলোৱে একেলগে সন্মিলিতভাৱে এই যাত্ৰাত আমি চামিল হোৱা হওক, সকলো ঐক্যবদ্ধভাৱে যুঁজোৱা হওক। গতিকে সকলোকে আহ্বান জনাইছো যে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলোৱে সংকল্প হওক আৰু সকলোৱে টঙালি বান্ধক। 24ত অসমৰ মাটিৰ পৰা বিজেপিক আমি উৎখাত কৰিম। ধন্যবাদ। জয়।